তে মই মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকে বহুতে সুধি আছিলে যে ডিএমিৰ ফালৰ পৰা যি নেকি আপোনালোকৰ গ্ৰেড 4 ৰ পদ মুকলি কৰা হৈছিল সেই পদ কেইটাৰ কাৰণে কেতিয়া এডমিট কাৰ্ড মুকলি কৰা হ'ব বা এক্সাম কেতিয়া হ'ব তে চাক বন্ধু-বান্ধৱীসকল এই ৰেকৰ্ডিং মই অলৰেডি ভিডিঅ' বনাইছো আপোনালোকৰ কাৰণে কিন্তু তাৰ ওপৰত বহু কেইজন ইয়াতে কমেন্ট কৰি সুধি আছে বা পাৰ্সোনালি সুধি আছে তে চাক বন্ধুসকল আপোনালোকৰ কাৰণে ডিএমিৰ ফালৰ পৰা যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰা হৈছিল য'ত নেকি আপোনাৰ টোটাল ভেকেন্সি আছিল 2473 টা ইয়াতে চাব পাৰে বন্ধু-বান্ধৱীসকল যিসকল নেকি গ্ৰেড 4 কাৰণে আবেদন কৰিছিল তেওঁলোকে মিনিমাম কোৱালিফিকেশন 8 পাস ৰখা হৈছিল আৰু 8 পাস যিসকল কৰিছিল সকলোৱে কিন্তু ইয়াতে আবেদনটো কৰিব পাৰিছিল কিন্তু বন্ধুসকল আপোনাক জনাই থওঁ যে জিএমিৰ ফালৰ পৰা যেনেকি আপোনাকৰ গ্ৰেড 3 নন টেকনিক্যাল আৰু টেকনিক্যাল দুইটা পদৰ এক্সাম ইতিমধ্যে কন্ডাক্ট কৰা হৈ গৈছে আৰু বন্ধু-বান্ধৱীসকল যেনেকি আমাৰ গ্ৰেড 4 পদ আছিল সেই কেইটা সম্পূৰ্ণৰূপে কেনসেল কৰা হৈছে বন্ধুসকল ইয়াতে আপোনাক চাব পাৰে যি কেইটা গ্ৰেড 4 পদ আছে হেটো ইতিমধ্যে কেনসেল কৰা হৈছে আৰু এইটো যোনটো পদ আছে গ্ৰেড 4 তাতে এটা কি ধৰণৰ কি প্ৰসেছত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব এই বিষয়ে এতিয়ালৈকে ইয়াতে উল্লেখ কৰা নাই বা বন্ধু-বান্ধৱীসকল এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন দিয়া নাই যে ইয়াৰ কাৰণে পুনৰ আবেদন হ'ব বা কিবা এক্সাম হ'ব নেকি এই ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে আপডেট হোৱা নাই আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে যিসকলে সুধি আছে যে গ্ৰেড 4 এক্সাম কেতিয়া হ'ব তে চাওক বন্ধুসকল এইটো সম্পূৰ্ণৰূপে কেনসেল কৰা হৈছে আৰু পৰৱৰ্তী যেতিয়ালৈকে আপডেট নাই তেতিয়ালৈকে আমি একো ক'ব নোৱাৰো সেইকাৰণে বন্ধু-বান্ধৱীসকল যেতিয়া নেকি ডিএমিৰ ফালৰ পৰা গ্ৰেড 4 ৰেকৰ্ডিং যদি কিবা নতুন আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ আমাৰ এই চেনেলৰ যোগেদি সকলোতকৈ আগতে আপডেটটো দিম সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থকা নাই চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া আপোনালোকে আপডেট কেইটা সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি পাই থাকিব তে ব্লগ বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো।